মই প্ৰথমে ধেমাজিবাসী তথা চিলাপথৰ সমূহ শ্ৰদ্ধাৰ উদ্যোক্তা তথা উপস্থিত ৰাইজক জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন। শ্ৰদ্ধাৰ ভাইটি প্ৰতিম আমাৰ সভাপতি ডাঙৰীয়া আৰু এই জিলাখনক ঘূৰি ফুৰি আমাক বিভিন্ন দিশত আগুৱাই লৈ যোৱা মুখ্য উপদেষ্টা ধেমাজি জিলাৰ আমাৰ আউৰ হাচাৰী আৰু মোৰ সতীৰ্থদ্বয় দলে ভাই আৰু আমাৰ বন্ধুবৰ ডক্টৰ ডাঙৰীয়া পুনৰবাৰ সকলোকে শ্ৰদ্ধা নিবেদি মই আমাৰ লক্ষ্য উদ্দেশ্য কি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম। আমি ঐক্য হওঁ আজি জাতি জনজাতি পুত্ৰ হওঁ যদি পায় অসমে আমি লক্ষ্য লওঁ সকলো জনগোষ্ঠী অক্ষুণ্ণ ৰাখো আমি অসমীয়া জাতি নহ'লে অসমীয়া বুলি নাথাকিব আমাৰ অসমত কোনো জাতি আমাৰ অসমত কোনো জাতি এই ঐক্য হওঁ আমি জাতি জনগোষ্ঠী পুত্ৰ হওঁ যদি আয় অসমে নানা ধৰ্ম ভাষা মিলনৰ ভূমি কহিব ধৰিছে আজি জাতি নিশেষ হোৱাৰ আখৰা চলিছে চাই থাকিব লাগিব নেকি অসমীয়া জাতিবোৰ ভাগ ভাগ হলে অসমীয়া জাতি হ'ব কোন অকলে এই ঐক্য হওঁ আমি জাতি জনগোষ্ঠী পুত্ৰ হওঁ যদি আয় অসমে এনেদৰে মই ভাবি আহিছো আৰু আমাৰ লক্ষ্য উদ্দেশ্য ইয়াতেই আছে মূল ভাৱটো সেইটোৱে আমি সাংস্কৃতিকভাৱে অসমীয়া জাতিটো আমি যদি এক হৈ নাথাকো খণ্ড বিখণ্ড বৃহৎকৈ হ'ব ধৰিছে এই অসমীয়া জাতিৰ যিটো মালাডাল বা মূল খুঁটিটো আমি কেনেকৈ ধৰি ৰাখিম এই কথাটো চিন্তা চৰ্চা কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ 18 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে মানে 2018 চনৰ 20 ফেব্ৰুৱাৰী তাৰিখে গোলাঘাটতে জন্মগ্ৰহণ কৰি থুনুকথুনাকৈ খোজ কাঢ়ি কাঢ়ি আপোনালোকৰ মাজলৈ আমি আহিছো আৰু আমাৰ কথাটো হৈছে কি জনগোষ্ঠী মানে কি জাতি মানে কি জনজাতি মানে কি এই কথাবোৰ আমি একদম গণ্যতন্যকে বুজি পোৱাটো বিৰাট দৰকাৰ। জাতি বুলি ক'লে আপোনালোকে জানে অসমীয়া জাতি বুলি কয় অসমীয়া জাতিত কোন কোন জাতি আছে অসমীয়া জাতিটো অকল আহোম বা ব্ৰাহ্মণ বা মিচিং নহয় অসমত যত আমি তাহানি যুগৰ পৰা একেলগে বসবাস কৰি স্থায়ীকৈ মাটি পানী বায়ুত আমি একলগ কৰি একাকাৰ কৰি যিসকল আমি জনগোষ্ঠীবোৰে আছো এই সকলো মিলি অসমীয়া জাতি বুলি কম না অসমীয়া নহয় বুলি কম আমাৰ ইয়াৰ নাম আগৰটো অসমীয়া তাৰ পাছৰবোৰ অসমীয়া না 71 চনৰ পাছৰবোৰ অসমীয়া হয় নে নহয় সেই কথা সেই কথা নাই জ্যোতিপ্ৰসাদৰ কথা ক'ব বিচাৰিছো জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁতো 50 চনৰ আগৰ পৰা আছিল তেতিয়া আমাৰ মাৰোৱাৰীসকল অসমীয়া নহ'ব এই কথাটো একদম সহিয়াই চাব লাগে যেনেকৈ ভূপেন হাজৰিকাই কৈছিল পুৰণি অসমীয়া ন অসমীয়া সেইটো কাৰণে বৰ্তমান অসমীয়া সংজ্ঞা বিচাৰি টিভিটি হওক চৰকাৰখনেই হওক বিভিন্ন ধৰণে আলোচনা কৰি আছে কৰি থাকিব কিন্তু আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ লক্ষ্য উদ্দেশ্যটো আমি সকলোৱে অসমীয়া চিধা কথা যে কোনো অসমীয়া নহয় বুলি অসমৰ পৰা খেদি দিব নোৱাৰি হয় তেওঁলোক বাংলাদেশী মিয়াসকলতো অসমীয়া নহয় একদম ডাইৰেক্ট কথা কিন্তু কোনবোৰ মুছলিম সম্প্ৰদায়ৰ বা ইছলামীসকল অসমীয়া নহয় গৰিয়া মৰিয়া দেশ তেওঁলোকেতো গৰিয়া বা তেওঁলোকে ইছলামী ধৰ্মৰ তেওঁলোকেতো আমাৰ অসমীয়া খ্ৰীষ্টিয়ানসকল বিভিন্ন আমাৰ মিচিং খ্ৰীষ্টিয়ান আছে বড়ো খ্ৰীষ্টিয়ান আছে তেওঁলোক অসমীয়া নহয় তেনেকুৱা কথা নাই এইটো কাৰণে ধৰ্ম ভাষাবোৰ দহি খহিব ধৰিছে
কিন্তু এতিয়ালৈকে অসমীয়াৰ চিন্তা চৰ্চাটো আমি কেনেকৈ আনিব লাগিব বৰ্তমান আহি থকা মিয়াসকলটো অসমীয়া হ'ব নোৱাৰে এইটো আমি আকাংক আৰু 14 চনৰ পৰা ধৰি এতিয়ালৈকে যিবোৰ আহি আছে এইবিলাক অসমীয়া হয় বুলি বৰ্তমান চৰকাৰখনে কয় কিন্তু আমি অসমীয়া নহয় বুলি কওঁ যেহেতু তেওঁলোকে বৰ্তমান আহিছে সেয়ে আমাৰ অসমীয়া সংজ্ঞাটো হৈছে তাহানিৰ পৰা জনজাতিৰ পৰা ধৰি ইয়াণ্ডাবু সন্ধি 50 চন 71 চনলৈকে যিসকল আছে তেওঁলোকে পুৰণি অসমীয়া 71 চনৰ পৰা যিসকল আহি আছে তেওঁলোকে নৱ অসমীয়া ভূপেন হাজৰিকা বিষ্ণু প্ৰসাদ ৰাভাহঁতে কৈ গৈছিল এতিয়া কথাটো হৈছে কি আমি চাউলুং চুকাফাই গঢ়ি থৈ যোৱা অসমীয়া জাতিটো শংকৰদেৱে গঢ়ি থৈ যোৱা অসমীয়া জাতিটো বৰ্তমান আমি থানবান হ'ব দিব নোৱাৰো এতিয়া বড়োসকলে বা আমাৰ মিচিংসকলে 90% মানুহে অসমীয়া নহয় নেকি নিজকে ভাবে আমি অসমীয়া গাঁৱলৈ যাওঁ আমি মিৰি গাঁৱলৈ যাওঁ মিচিং গাঁৱলৈ যাওঁ বড়ো গাঁৱলৈ যাওঁ বড়োহে যে অসমীয়া প্ৰকৃত মিচিঙে যে অসমীয়া প্ৰকৃত এই কথাবোৰ আমাৰ মঞ্চৰ পৰাই আগুৱাই লৈ যাব লাগিব আৰু ক'ব লাগিব যে মিচিং হৈ আমি অসমীয়া বড়ো হৈ অসমীয়া বড়ো মিচিং কাৰ্বি কোচ কলিতা সকলোৱে মিলি আমি অসমীয়া সেয়ে আমি বড়োলেণ্ড মিচিংলেণ্ড আৰু ভাগ ভাগ কৰিব নিবিচাৰো যেনেকৈ অৰুণাচল নাগালেণ্ড হৈছে আৰু যদি আমি অসমখনক আৰু টুকুৰা টুকুৰি কৰোঁ অসমীয়া জাতিটো কোন হ'ব অকল ব্ৰাহ্মণতো অসমীয়া জাতি হৈ থাকিব নোৱাৰে এই কলিতাতো অসমীয়া জাতি হৈ থাকিব নোৱাৰে সেয়ে আমি অসমীয়া জাতিটোক অক্ষুণ্ণ ৰাখিবৰ বাবে যত আমাৰ মহান অসমীয়া জাতিটোৰ জনগোষ্ঠীবোৰ আছে এই সকলো যাতে জনগোষ্ঠীবোৰ যাতে কালৰ ভিতৰত যাতে লুপ্ত হৈ নাযায় মানে অসমীয়া জাতিটোৰ সৰু ডাঙৰ যত জনগোষ্ঠী আছে মদাহী জনগোষ্ঠীও আছে আপোনালোকে জানে বড়ো জনগোষ্ঠী সকলোতকৈ মানে বৃহৎ এটা জনজাতি মিচিং জনজাতি বৃহৎ কিন্তু মদাহীয়ে হওক আৰু সৰু সৰু কিছুমান জনজাতিবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ এই জনগোষ্ঠীবোৰ যাতে পিছত নিজৰ পৰিচয়টো যাতে শেষ হৈ নাযাওক অকল হিন্দুত্ববাদ হৈ নাযাওক অকল বেলেগ ইছলামী হৈ নাযাওক বা এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰি আমি অসমীয়া আমাৰ মিছনটো হৈছে অসমীয়া জাতিটোক আমি অক্ষুণ্ণ ৰাখিব লাগে অসমীয়া জাতিটোৰ যিমান অংশীদাৰী জাতিবোৰ আছে যাতে লুপ্ত হৈ নাযায় সেয়ে আমি সকলোৱে সাংস্কৃতিকভাৱে যিটো চাউলুং চুকাফাই গঢ়া শংকৰদেৱে গঢ়া সাংস্কৃতিকভাৱে এই বৰ্তমান যুগত এই সাম্প্ৰতিক যুগত কম্পিউটাৰ যুগত আমি কেনেদৰে জীয়াই থাকিব লাগিব সেয়ে বৰ্তমান আপোনালোকে জানে এই বৰ্তমান যি সিচুৱেশ্যন যিটো সমস্যা হৈ আছে এই সকলো সমস্যাবোৰ সাংগঠনিকভাৱে এটা সমিতি কৰি বা এটা ট্ৰেক কৰি এটা চৰকাৰৰ লগত বহি আমি এই সমস্যাবোৰ সমাধান কৰিব লাগিব কিন্তু চৰকাৰে বা চৰকাৰখন কোন আপুনি মই ভোট দিয়ে চৰকাৰহে এই চৰকাৰখনক মানে ভোট দি জিকাইছো তেওঁলোকৰ প্ৰতিনিধি আছে প্ৰতিনিধিৰ লগত আমি ৰাজহুৱাকৈ বহিবলৈ এটা ট্ৰেক লাগে এই ট্ৰেকটো চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো কৰিছো জনগোষ্ঠীয় সাংস্কৃতিক মঞ্চ এতিয়া সাংস্কৃতিক বুলি ক'লে অকল গীত মাত নৃত্য সেইবিলাককে আমি ক'ব বিচৰা নাই আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বা পুৱাৰ পৰা উঠালৈকে বা উঠাৰ পৰা হোৱালৈকে বা জন্মৰ পৰা মৃত্যুলৈকে যিমান আমি সমাজে ৰীতি নীতি পৰম্পৰা কেনেকৈ জীৱন যাপন কৰি আছো এই সকলোৱে সামগ্ৰিকভাৱে সংস্কৃতি বা সাংস্কৃতিক বুলি আমি সকলোৱে জানো আমাৰ গীত এটা উপাদান সংস্কৃতিৰ খাওনটো এটা উপাদান পিন্ধনটো এটা উপাদান এই উপাদানবিলাক আমি ক্ৰমে তন্নকৈ তেওঁলোকক চিন্তা চৰ্চা কৰি তেওঁলোকৰ যিবোৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াবোৰ আমি কৰি লৈ যাম আৰু সেইভাৱে আমি আগবাঢ়ি যাম আৰু সেই যিসকলে যিটো দিশত প্ৰাধান্য বেছি দিয়ে শিপিনীয়ে বোলে তাঁত বৈ ভাল পায় তেওঁলোকক তাঁত বোৱাৰ আমি ব্যৱস্থা কৰিম আৰু তেওঁলোকৰ বাবে এটা বজাৰ কৰিম ঠিক তেনেকৈ খেতি দিশত যিসকলে বেছি ভাল পায় তেওঁলোকক খেতি কৰাৰ এটা আমি চিন্তা চৰ্চা কৰি এটা ট্ৰেক বনাই দিম সুবিধা দিম তেওঁলোকে তেনেকৈ আগুৱাই লৈ যাব তেওঁলোকক আমি সুস্থ হ'বলৈ এখন বজাৰ দিম আমি বজাৰ আৰু পথাৰ জীয়াই ৰখাৰ স্বাৰ্থতেই এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চটো আৰম্ভ কৰিছোঁ আৰু এনেদৰে যদি আমি আগুৱাই নাযাওঁ বা আমি যদি কাম কাজ নকৰোঁ
যদি ৰোৱনীয়ে ৰুবলৈ নাযাওঁ ধাৱনীয়ে দাবলৈ নাযায় মানে ধান দাব নাযায় তেতিয়া আমি অসমীয়া বা অসমীয়াৰ সংস্কৃতি মানে লুপ্ত হৈ যাব আমি মিয়া বুলি কৈছো আৰু মিয়া আশা কৰি থাকিম মোদীয়ে 5 কেজি চাউল দিব আশা কৰি থাকিম যদি আমি নিজৰ কৰ্ম সংস্কৃতিবোৰ নকৰো তেতিয়া অসমীয়া জাতি মাটি বুলি যে আমি কৈ থাকো বজাৰ পথাৰ বুলি যে কৈ থাকো তেতিয়া ক'ত থাকিব হেইহে আমি সাংস্কৃতিক ঐক্যমঞ্চই সাংস্কৃতিকভাৱে কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰাখি আমি অসমীয়া জাতিটো যে একেলগে জীয়াই থাকিব লাগিব অনাগত দিনত নহয় পিছৰ প্ৰজন্ম আমাতকৈ বেছি সংকটজনক হ'ব এই আমি এই কথাটোকে চিন্তা চৰ্চা কৰি আপোনালোকৰ মাজত আমি বুজাবুজিৰ মাজত কোনো একো নায়কত্ব নাথাকিব মোৰ মতে চলিব লাগিব তেওঁৰ মতে চলিব লাগিব তেনেকুৱা কথা নাই আপোনালোকৰ যদি চিন্তা চৰ্চা ভাল আছে চিন্তা চৰ্চাবোৰ আমাক ক'ব লাগিব আমি চিন্তা চৰ্চাবোৰ আমি মানে আদান প্ৰদান কৰিম তাৰ মাজত যিটো এটা সামগ্ৰিকভাৱে এটা সিদ্ধান্ত হয় আৰু এই সিদ্ধান্তটো সকলোৰে গ্ৰহণযোগ্যৰ হলেই আমি কাম কাজবোৰ আগুৱাই লৈ যাম হেহে আমি আশা কৰিম আপোনালোকৰ চিলাপথাৰ এই অঞ্চলৰ পৰা বা ধেমাজি জিলাৰ এটা মডেল হওক এই যিটো কৰ্ম উদ্যম দেখিছো আমি কল্যাণৰ হওক ৰাজীৱৰ হওক বা আমাৰ উপদেষ্টাই যেনেকৈ আমাক গাইড দি আছে তেওঁলোকে আগুৱাই লৈ যাব আপোনালোকৰ চিন্তা চৰ্চাবোৰ আৰু আমি অসমীয়া জাতিৰ মাজত আপোনালোকৰ চিলাপথাৰৰ যিমান প্ৰতিভাৱান ব্যক্তি আছে শিল্পী আছে শিপিনী আছে বিভিন্ন চিন্তা চৰ্চা কৰা ব্যক্তি আছে এই সকলোকে আমি আগুৱাই লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি দি আপোনালোকক এটা কথাই ক'ব বিচাৰিম যিহেতু মই একদম শেষ মুহূৰ্তলৈকে এই অনুষ্ঠানটোত থাকিম সদস্য একদম লাষ্টৰ জন সদস্যই হওক বা আগৰ জন সদস্যৰ হৈ হওক এই সদস্য মানে এই অনুষ্ঠানটোৰ সদস্য হৈ মই মৰিম সেইটো কাৰণে প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিশ্ৰুতি দিছো আপোনালোকৰ যাৰ যি টেলেণ্ট মতে আপোনালোকে আগবাঢ়ি আহক আৰু আপোনালোকৰ টেলেণ্টটো মই বিশ্বৰ দৰবাৰত ক'ব বিচৰা নাই আমাৰ অসমীয়া সমাজৰ মাজত আপোনালোকৰ টেলেণ্টবোৰ আমি জীয়াই ৰাখিম আৰু এই টেলেণ্টবোৰৰ মাজতে আপোনালোকৰ যি মানে দৈনন্দিন জীৱন যাপন যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো আমি জীয়াই ৰাখিম আৰু বৰ বেছি নকম যিহেতু কথা ক'ব নাজানো ন আমি কাম কাজ কৰিহে আগুৱাই যাম বুলি ভাবিছো মই সপোন দেখুৱাবও বিচৰা নাই যে এনেকে কৰি দিম তেনেকে হ'ব আকাশত তৰাৰ দৰে জিলিকি থাকিব তেনেকে ক'ব বিচৰা নাই সেইটো কাৰণে আমাৰ কথাটো হৈছে কি জনগোষ্ঠী মানে আপোনালোকে জানিলে যে আহোম কোচ কলিতা তাহানি যুগৰ পৰা অহা মাৰোৱাৰী বঙালী বিহাৰী সকলো এটা একৈটা জনগোষ্ঠী তাৰে থলুৱা জনগোষ্ঠী আৰু কমুৱা জনগোষ্ঠী আছে হয়নে বাৰু থলুৱা হল মিচিং আহোম ইত্যাদি কমুৱা হল বিহাৰী মাৰোৱাৰী বা ইত্যাদি ঠিক তেনেকে জনগোষ্ঠীসমূহ আমি মিলি তেওঁলোকৰ যিটো বৈশিষ্ট্য এতিয়াৰ অহা মাৰোৱাৰী নে তাহানি যুগৰ পৰা অহা মাৰোৱাৰী তাহানি যুগৰ পৰা অহা ইছলামী নে এতিয়া যুগৰ অহা ইছলামী তেওঁলোকৰ বৈশিষ্ট্যবোৰ আমি চাই মেলি তেওঁলোক অসমীয়া হয় নে নহয় অনাগত দিনত আমি সরকার যন্ত্রটোৰ লগত মিলাপ্ৰীতিৰ মাজত আলাপ আলোচনা কৰি অসমীয়াৰ সংঘাটো জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চই এদিন একদম জল ফটফটকৈ এই অসমীয়া সংঘাটো আমি ৰাখিম বুলি জীয়াই ৰাখিম বুলি ভাবিছো যাতে অসমীয়া জাতিটোৰ মহান অসমীয়া জাতিটোৰ কোনো জনগোষ্ঠী যাতে লুপ্ত হৈ নাযায় কোনো হিন্দুত্ববাদী গ্ৰাস নকৰে কোনোবা ইছলামিক গ্ৰাস নকৰে বা কোনোবা ইত্যাদি ইত্যাদি গ্ৰাস নকৰে এই অসমীয়া জাতিটোৰ পৰিচয় অক্ষুণ্ণ ৰাখিবৰ বাবে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ জন্ম আৰু কোনো যাতে মাটিত ফুটি অহা বা মাটি ভাল পোৱা মাটিৰ পৰা একদম লাষ্ট মানে শেষৰ হিমালয় বা নদীপুৰীয়া অঞ্চলৰ গাঁৱৰ প্ৰতিভাবোৰ যাতে কোনো এটা হাহাকাৰ পৰিৱেশ মানে তেনেকুৱা ধৰণৰ যাতে পৰিৱেশ তেওঁলোকে নাপায় তেওঁলোকৰ এই প্ৰতিভাবোৰ এটা ভাল পৰিৱেশত আমি যাতে সুস্থ সবলভাৱে লৈ যাব পাৰোঁ তেওঁলোকৰ প্ৰতিভাবোৰ আৰু প্ৰতিভাৰ যোগেদি যাতে ব্যক্তিজনক বা ল'ৰা ছোৱালীবোৰক যাতে জীয়াই ৰাখিব পাৰোঁ এই কথাটো একদম চিন্তা চৰ্চা কৰিয়ে এইটো এটা একদম মুকলিমূৰীয়া এটা মঞ্চ চিন্তা চৰ্চা কৰি এই অনুষ্ঠানটো কৰি দিছোঁ আৰু আপোনালোকক কথা দিছোঁ যে অতি সোনকালে বৰঘৰ যিটো প্ৰক্ৰিয়া কাজিৰঙাৰ কাষতে আমি কাৰ্বি আংলং মাটিতে চিন্তা চৰ্চা কৰিছোঁ বৰঘৰ সকলো জনগোষ্ঠীৰ তাতেই বৰঘৰটোত কেম্পাছ থাকিব এইটো মিচিং কেম্পাছ বড়ো কেম্পাছ বুলি মানে বিশ্ব অসমীয়া জাতিটোক একেলগে দেখা পাব আৰু তাতে সংৰক্ষণ চৰ্চা বিভিন্ন মানে
মানে ইণ্ডাষ্ট্ৰি বুলি ক'ব বিচৰা নাই আৰু যিটো আমাৰ কি বুলি ক'ব লাগিব থলুৱাভাৱে যিবোৰ কৃষ্টি সংস্কৃতিৰ একোটা একাডেমীৰ চিন্তা চৰ্চা কৰিম যাতে অনাগত দিনত আমি অসমীয়া জাতিটোক সুস্থ সবলভাৱে জীয়াই ৰাখিব পাৰোঁ সেয়েহে আমাৰ এটা ঘৰৰ যিটো আমাৰ গীত মানে এই গীতটিৰে মই মোৰ বৰ্তমান চমু বক্তব্যটো সামৰিম আৰু ক'বলগীয়া হ'লে আপোনালোকৰ যদি প্ৰশ্ন সোধে মই উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোকক এটা কথা ক'ব বিচাৰিম যেহেতু বিহু সৃষ্টিটো আপোনালোকে জানে চুতীয়া মিচিং দেউৰী বা সকলোৰে সামঞ্জস্য ৰাখি চাউলুং চুকাফাই যেতিয়া ৰংঘৰ বাকৰিত এটা আনুষ্ঠানিকভাৱে এটা সংস্কৃতিৰ এটা পৰিৱেশ আনে তাতে বিহু সৃষ্টি কৰে আৰু এই বিহুটোকেই আমি ক্ৰমে যোৱা ২২ চনত আমি গুৱাহাটীত ৭ দিন ৭ ৰাতি জনগোষ্ঠীয় বিহু সমাৰোহ পাতিছিলোঁ মানে বিহু পাতিছিলোঁ বহাগতে ঠিক তেনেকৈ অনাগত দিনত অহাবাৰ আপোনালোকৰ চিলাপথাৰতে পতাৰ চিন্তা চৰ্চা ধেমাজি জিলাই কৰি আছে আমি পূৰ্ণ সহযোগ দিম কেন্দ্ৰীয় বডি হিচাপে কেন্দ্ৰীয় নেতৃত্ব হিচাপে সেয়েহে আপোনালোকে এই বিহুটো সামগ্ৰিকভাৱে অনুষ্ঠিত কৰিব যাতে এই বিহুখনত সকলো জনগোষ্ঠীৰ নিজৰ নিজৰ পৰম্পৰা ৰীতি নীতিৰে যি বিহুৰ উৎপত্তি বা নিজস্ব কালচাৰ এইটো প্ৰদৰ্শনী হওক আৰু বিশ্বৰ দৰবাৰত বা অসমৰ বুকুৰ মাজত যাতে ধেমাজিত ইমানটা জনগোষ্ঠী আছে এই কথাটো হয় মানে প্ৰতিপন্ন হোৱাৰ চিন্তা চৰ্চা কৰক আপোনালোকে জানে নে নেজানো ২০৬টা জনগোষ্ঠী অসমত আছে সৰু ডাঙৰ মিলি এই ২০০ জনগোষ্ঠীক আমি ক্ৰমে তৰপে আমি কিতাপ পঢ়াৰ কিতাপ লিখাৰ চিন্তা চৰ্চাও কৰি আছোঁ যাতে অনাগত দিনৰ প্ৰজন্মই এই ২০৬টা জনগোষ্ঠী কি তেওঁলোকৰ পৰম্পৰা ৰীতি নীতি কি যাতে তেওঁলোকে বাস্তৱভাৱে মানে গ্লাছৰ মানে আৰচিৰ দৰে যে দাপোনৰ দৰে দেখা পায় এই কথাটো আমি চিন্তা চৰ্চা কৰিম সাহিত্য আমাৰ সমিতি এখন চিন্তা চৰ্চা কৰি আছোঁ আগতো আছিল কিন্তু এতিয়া বৃহৎভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ যাতে আমাৰ থলুৱা অসমীয়া জাতিটোৰ যত জনগোষ্ঠী আছে তেওঁলোকক আমি কিতাপৰ মাজত আমি জীয়াই ৰাখিব পাৰোঁ কাৰণ আমি মৰিয়ে যাম সেই কথাটো বাস্তৱ আমি কিতাপ পঢ়িহে এতিয়া জানিছোঁ শিকিছোঁ সেই কথাটো সেয়েহে বহাগত যাতে আপোনালোকৰ চিলাপথাৰতে এটা ভাল বিহু হয় মানে সমন্বয়ৰ বিহু এই কথাটো আশা কৰিছোঁ আৰু মই বৰগড় ভিতৰে মই মোৰ বক্তব্য সামৰিম আমাৰ ঐকমত্যৰ গান তাৰ প্ৰাক মুহূৰ্তত মই ভাবিছোঁ অকণমান মানুহ হ'ব বিভিন্ন ধৰণৰ গীত গাই দিম মই আনৰ গানো গাব নাজানো শিকাও নাই যি মনলৈ আহে তাকে গাম বুলি ভাবি আমাক লাগে সুস্থ সবল এখন সমাজ লাগে আমাক লাগে এটা স্বচ্ছতাৰে যোৱা ৰাস্তা লাগে য'ত থাকিব পাৰোঁ আমি একেলগে য'ত যাব পাৰোঁ আমি একেলগে য'ত থাকিব পাৰোঁ আমি একেলগে য'ত যাব পাৰোঁ আমি একেলগে আমাক লাগে এনে এখন সমাজ লাগে তেনেদৰে মই কেইবাটাও নিজে ভাবি গুণগুণাই থাকোঁ আৰু বৰঘৰ গীতেৰে সামৰিছোঁ আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰঘৰৰ বৰখুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে আৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আৰ্য জাতি আমি পাহাৰ ভৈয়ামৰ মাটি আমাৰে আমি অসমীয়া সজুগনীয়া আমি অসমীয়া সজুগনীয়া বিভেদৰ জুৰিডাল ছিঙিমে একতা দোলেৰে বান্ধিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে নন জ্যোতিৰে আমি আগুৱাম
ইতিহাসৰ পাঠ পঢ়ি পঢ়ি উত্তৰ পুৰুষৰ বাবে আমিয়ে গহিম কৰ্মই আমাৰ ধৰ্ম যদি আমি অসমীয়া নহওঁ দুদিনীয়া আমি অসমীয়া নহওঁ দুদিনীয়া অসমীৰ মান আমি ৰাখিমে অসমীয়া হৈ আমি থাকিমে আমি বৰঘৰ সাজিমে আমি বৰ ভেটি ৰাখিমে বৰঘৰৰ বৰকুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে বৰঘৰৰ বৰকুটা সংস্কৃতিৰে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে জাতিটোক চিৰদিন বান্ধিমে